AITF দলৰ জ্যেষ্ঠ বিধায়ক ৰফিকুল ইছলামৰ বিস্ফোৰণ কংগ্ৰেছ আৰু ৰাইজৰ দলে AITFৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে আৰু AITFক বদনাম কৰাৰ চেষ্টা কৰিছে। AI দ্বাৰা প্ৰস্তুত কৰা ফটোৱে অপপ্ৰচাৰ চলাইছে কংগ্ৰেছ আৰু ৰাইজৰ দলে AITF দলৰ বিৰুদ্ধে। পুনৰবাৰ জনাইছো এক বিস্ফোৰক মন্তব্য কৰিছে ৰফিকুল ইছলামে। ৰফিকুল ইছলামে মন্তব্য কৰিছে যে কংগ্ৰেছে AIUDFৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আছে। AITF দলক কংগ্ৰেছে বদনাম কৰিছে। ৰকিবুল হুছেইনকো হিমন্ত বিশ্ব শৰ্মাৰ ভাল বন্ধু বুলি মন্তব্য কৰিছে ৰফিকুল ইছলামে। ৰকিবুল হুছেইনক উভতি ধৰিলে ৰফিকুল ইছলামে। ৰাইজৰ দল আৰু কংগ্ৰেছে অপপ্ৰচাৰ চলাইছে। AI দ্বাৰা প্ৰস্তুত কৰা ফটোৱে অপপ্ৰচাৰ চলাইছে। অখিল গগৈৰ দলে এনেধৰণৰ বেয়া কাম কৰিব পাৰে। শিৱসাগৰত নিজৰে স্থান হেৰুৱাইছে। শিৱসাগৰতো নিজৰে ভেটি হেৰুৱাইছে অখিল গগৈ। এইদৰে অখিল গগৈকো এতিয়া কটাক্ষ কৰা পৰিলক্ষিত হৈছে AITF দলৰ জ্যেষ্ঠ বিধায়ক ৰকিবুল হুছেইন। AITF দলৰ জ্যেষ্ঠ বিধায়ক ৰফিকুল ইছলামৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো, যেহেতু ৰফিকুল ইছলামে সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰ সমান্তৰালভাৱে এতিয়া কংগ্ৰেছ দলকো কটাক্ষ কৰা পৰিলক্ষিত হৈছে। তেওঁ কৈছে যে কংগ্ৰেছে AITFৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আছে। AITF দলক কংগ্ৰেছে বদনাম কৰিছে। ৰকিবুল হুছেইনকো উভতি ধৰিলে ৰফিকুল ইছলামে। তেওঁ মন্তব্য কৰিছে যে ৰকিবুল হুছেইন হিমন্ত বিশ্ব শৰ্মাৰ এজন ভাল বন্ধু। বহুকেইগৰাকী কংগ্ৰেছৰ নেতা বৰ্তমান বিজেপিৰ সৈতে ভাল বন্ধুত্ব বজাই ৰাখিছে আৰু লগতে ৰাইজৰ দল আৰু কংগ্ৰেছে অপপ্ৰচাৰ চলাই আছে AI দ্বাৰা প্ৰস্তুত কৰা ফটোৰে। AI দ্বাৰা প্ৰস্তুত কৰা ফটোৱে এতিয়া অপপ্ৰচাৰ চলাইছে। ৰাইজৰ দল আৰু কংগ্ৰেছ মিলি এতিয়া অপপ্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। এই মন্তব্য কৰিছে ৰফিকুল ইছলামে। অখিল গগৈকো উভতি ধৰা পৰিলক্ষিত হৈছে। অখিল গগৈৰ বিৰুদ্ধে তেওঁ এক বিস্ফোৰক মন্তব্য কৰি কৈছে যে অখিল গগৈৰ দলে এনেধৰণৰ বেয়া কাম কৰিব পাৰে। শিৱসাগৰত নিজৰে স্থান হেৰুৱাইছে। শিৱসাগৰত নিজৰে ভেটি হেৰুৱাইছে অখিল গগৈ। গতিকে অখিল গগৈৰ কথা কৈ ইয়াত লাভ নাই বুলি মন্তব্য কৰিছে। এই মুহূৰ্তত ৰফিকুল ইছলামৰ সেই ভাষ্য আছে, সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম। অপপ্ৰচাৰ কৰাৰ যিটো দায়িত্ব লৈছে সঁচাকৈ আমাক দুখ দিছে। আমি আহ্বান জনাইছোঁ সেই কাকতক যে আপোনালোকে যদি পাৰে, মই যিমানখিনি মানুহৰ নাম গিনালোঁ এই গোটেইখিনি কংগ্ৰেছৰ নেতা আৰু এই নেতাসকল আজি বিজেপিত আছে। আজিৰ প্ৰেজেণ্ট কংগ্ৰেছৰ বিধায়ক খোলাখুলি বিজেপিৰ হৈ প্ৰচাৰ কৰি আছে আৰু কংগ্ৰেছৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ সৌবায়ত থকা আৰু এগাল তেখেতসকলৰ MLA নেতা আছে যিসকলে হেমন্ত বিশ্ব ডাঙৰীয়া আৰু বিজেপিৰ লগত সম্পৰ্ক স্থাপন কৰি আছে। আৰু এই কথাটো মোৰ নহয়, ভূপেন বৰা ডাঙৰীয়া নিজে সেই লিষ্টটো লৈ দিল্লীত গৈছিল, কিন্তু তেখেতে সাহস পোৱা নাছিল যে লম বাছতে বাছতে কম্বলৈ যদি নাথাকে, কংগ্ৰেছৰ পৰা যদি যিসকল বিজেপিৰ লগত সম্পৰ্ক আছে এই 40 জনটো গ'লে 5 বছৰত, ইয়াৰ পিছত যদি বাকী আৰু 40 জন ওলাব লগা হয়, গৌৰৱ গগৈ ডাঙৰীয়াৰ বাহিৰে আৰু থাকিবনো কোন? সেইকাৰণে হয়তো তেখেতসকলে সিদ্ধান্ত ল'বলৈ সাহস পোৱা নাই। এই কথাটো আমি বুজোঁ। তাৰ পিছতো মই ভাবোঁ কংগ্ৰেছেও এনেকুৱা ধৰণৰ অপপ্ৰচাৰৰ পৰা বিৰত থাকিব লাগে। আহ্বান জনাইছোঁ। নিজৰ ঘৰৰ খবৰ লওক আৰু UDF আপোনালোকে চাব। জন্মলগ্নৰ পৰা যোৱা 20টা বছৰ মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত অবিৰত আমাৰ যাত্ৰা চলি আছে। আমি যিখিনি বিধায়ক আছিলোঁ, আজিৰ দিনো আছোঁ, ইনটেক আমি কাম কৰি আছোঁ। আমাৰ নেতাসকল বিজেপিত যোৱা নাই। 99.9% UDFত আছে, 0.5% ইফালে ক'ৰবাত যাব পাৰে। গতিকে তেনেকৈ এটা দলক ব্লেম দিয়া আৰু যি দলে আমি বিজেপিৰ বিৰুদ্ধে যুঁজি আছোঁ, যি দলে বিজেপিৰ যাতে লাভ নহয় তাৰ কাৰণে ছেক্ৰিফাইচ কৰি আমি 126খন আসনত ইলেকশ্যন নেখেলোঁ, আমি 60খনত ইলেকশ্যন নেখেলোঁ, আমি 30 to 35 আসনত নিৰ্বাচন খেলাৰ মনস্থ কৰিছোঁ। বাকী গোটেই আসন আমি এৰিছোঁ যে কংগ্ৰেছে তাতে শক্তি প্ৰয়োগ কৰক। কংগ্ৰেছ কাৰ্বি আংলং ডিমা হাছাওত যাওক, কংগ্ৰেছ তিনচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট আপাৰ আছাম বেল্টত যাওক, কংগ্ৰেছ উত্তৰ বেল্টত যাওক, কংগ্ৰেছ BTAD এলেকাত তেখেতসকলে যাওক, বৰাকবেলিত গৈ শিলচৰত আলু কংগ্ৰেছ অলপ শক্তি প্ৰয়োগ কৰক। এই নকৰি আমাৰ বিৰুদ্ধে অপপ্ৰচাৰ আৰু দুই এটা কাকত বা চেনেলৰ সাহাৰা লৈ কংগ্ৰেছৰ IT সেল, কংগ্ৰেছৰ নেতাসকল, যোৱাকালি মই চাইছোঁ হুছেইন ডাঙৰীয়া কংগ্ৰেছৰ MP তেখেতেও UDFৰ বিৰুদ্ধে ব্লেম দি আছে। মানুহেতো কয় তেখেতে হেমন্ত বিশ্ব ডাঙৰীয়া খুব ভাল বন্ধু, বিশ্বস্ত বন্ধু তেখেতে। গতিকে তেখেতসকলৰ এনেকুৱা কথা শোভা নাপায়। এইটোক মই কণ্ডেম কৰিছোঁ আৰু যি কাকতে এই অপপ্ৰচাৰবিলাক কৰিছে তেখেতসকলক অনুৰোধ কৰিছোঁ আপোনালোকে কংগ্ৰেছৰ এই কথাখিনিও, কংগ্ৰেছৰ যি সম্পৰ্কে এইখিনিও দিব। এইটো কোনে কৰিছে? আৰু ৰাইজৰ দল কংগ্ৰেছে মিলি চাব এই অপপ্ৰচাৰ তেখেতসকলে কৰাই আছে। আপোনালোকে জানে আমাৰ মাননীয় সভাপতি যোৱা 8 মাহ তেখেতে চিকিৎসাধীন হৈ আছিল। সিদিনাখন আহিছে, তেখেতে আহি গৈছে AID বনাই 2 নম্বৰী ফটো। আমিও ডেইলি বনাব পাৰোঁ, আমি নকৰোঁ নহয়, এনেকুৱা ক্ৰাইম আমাৰ চৰিত্ৰ নহয়। গতিকে আৰু অখিল গগৈ ডাঙৰীয়াৰ দলে যদি কৰিছে এইটো ডাঙৰ কথা নহয়। তেখেতেতো এনেকুৱা কামেই কৰিব আৰু কি কৰিব। শিৱসাগৰত ভেটি হেৰাইছে
আজি যি থৰক বৰক ক'ত ইলেকশ্যন খেলিম কি নকৰিম সেই কথা লৈ তেখেতে আহিব লগা হৈছে গতিকে তথাপিও এই ধৰণৰ কাম কৰিব নালাগে এআইৰ দ্বাৰা বেলেগৰ মানে আপোনাৰ ইমেজ নষ্ট কৰাৰ কাৰণে এনেকুৱা প্ৰয়াস কোনো বিজেপিৰ লগত থকা বুলি অপপ্ৰচাৰ কৰাৰ